যদিহে এতিয়ালৈকে আমাৰ এই চেনেলকেইটা ছাবস্ক্ৰাইব কৰা নাই চেনেলকেইটা ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা ঘণ্টা বুটামটো টিপি দিবলৈ একেবাৰে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টি ক্লাছ 7ৰ গণিত অনুশীলন পুথিৰ অধ্যায় 2ৰ কাৰ্য নং 13ৰ পৰা মই বুজাই দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। কাৰ্য নং 13ত দিছিল দশমিক বিন্দু ব্যৱহাৰ কৰি সেন্টিমিটাৰ আৰু কিলোমিটাৰত প্ৰকাশ কৰা। ইয়াত দশমিক বিন্দু ব্যৱহাৰ কৰি কি কৰিছে প্ৰথমতে সেন্টিমিটাৰ আৰু কিলোমিটাৰত প্ৰকাশ কৰিব দিছিল। ক নম্বৰ দিছিল 15 সেন্টিমিটাৰত কিমান মিটাৰ আৰু কিমান কিলোমিটাৰ আমাক খুদিছে। আমি জানো যে 100 সেন্টিমিটাৰত কি হয় 1 মিটাৰ হয়। গতিকে ইয়াত কিমান দিছে 15 সেন্টিমিটাৰ দিছে। তো 15 সেন্টিমিটাৰ যেহেতু দিছে আমি কি কৰিব লাগিব ইয়াত লিখিব লাগিব 100 ইয়াত লিখিব লাগিব 15। ইয়াত যেহেতু দুটা শূন্য আছে দুটা শূন্যৰ আগত দশমিক হ'ব দুটা শূন্যৰ আগত দশমিক হোৱা মানে কি হ'ব 0.15 মিটাৰ। এতিয়া এই 15 সেন্টিমিটাৰত আকৌ কিমান কিলোমিটাৰ হেতু আমাক উলিয়াবলৈ কৈছে। এতিয়া আমি জানো 1000 মিটাৰত কি হয় 1 কিলোমিটাৰ হয়। গতিকে 0.15 মিটাৰক কিলোমিটাৰলৈ নিবলৈ হলে আমি কি কৰিব লাগিব 1000.15 গতিকে ইয়াত কেইটা শূন্য আছে তিনটা শূন্য থাকিলে কি হ'ব 15 আৰু ইয়াত কি হ'ব তিনটা এটা দুটা তিনটা 0.00015 কিলোমিটাৰ। নেক্সট খ নম্বৰ দিছিল 20 মিলিমিটাৰ 20 মিলিমিটাৰত কিমান সেন্টিমিটাৰ হয় আমাক খুদিছে। তো 10 মিলিমিটাৰত কি হয় 1 সেন্টিমিটাৰ হয়। তোমালোকে পাইছা আগতে ক্লাস 3-4 তে পাইছা এইবিলাক। 10 মিলিমিটাৰত কি হয় 1 সেন্টিমিটাৰ হয়। তো 20 মিলিমিটাৰত কিমান হ'ব 20 মিলিমিটাৰত হ'ব 2 সেন্টিমিটাৰ। নিশ্চয় তোমালোকে বুজি পাইছা বা তোমালোকে এনেকুৱা ধৰণেও কৰি চাব পাৰা। যেহেতু আমি জানো 10 মিলিমিটাৰত 1 সেন্টিমিটাৰ গতিকে আমাক 20 মিলিমিটাৰত খুদিছে। গতিকে ইয়াতে কি হ'ব 20 ইয়াতে হল 10 কটাকটি কৰিলো কটাকটি কৰিলে কিমান হ'ব 2 হ'ব। ঠিক আছে। তাৰ পিছত এতিয়া আমাক আকৌ যেহেতু কৈছিলে যে এই সেন্টিমিটাৰটো আকৌ আমি কি কৰিব লাগে মিটাৰত নিব লাগে। গতিকে 100 সেন্টিমিটাৰত কি হয় 1 মিটাৰ হয়। গতিকে আমি কি কৰিম 100 ৰে ডিভাইড কৰি দিম। ঠিক আছে 100/2 100 divided by 2 কৰিলে কিমান পাম আমি দুটাৰ আগত দশমিক হ'ব গতিকে 0.02 হ'ব 2 মিটাৰ। ঠিক আছে আশা কৰিছো এইখিনি তোমালোকে বুজি পালা। কুৱেশ্যন নম্বৰ 14ত কি দিছে চোৱাচোন। কুৱেশ্যন নম্বৰ 14ত দিছিল যে কিলোগ্ৰামত প্ৰকাশ কৰা। আমি জানো যে 1000 গ্ৰামত কি হয় 1 কিলোগ্ৰাম হয়। 550 গ্ৰামত কিমান কিলোগ্ৰাম হ'ব আমাক উলিয়াবলৈ কৈছে। ঠিক আছে তোমালোকে যে আলু কিনিবলৈ যোৱা চেনি 1 কেজি দিবলৈ কোৱা চেনি 1 কেজি মানে কিমান থাকে তাত 1000 গ্ৰাম থাকে 1000 গ্ৰামত 1 কেজি 1000 আধা কিমান 500 গ্ৰাম 500 গ্ৰাম মানে হৈছে আধা কেজি। 550 গ্ৰামত কিমান কিলোগ্ৰাম হ'ব উলিয়াবলৈ কৈছে। চোৱা 1000 গ্ৰাম কিমান হয় 1 কিলোগ্ৰাম। গতিকে 550ত উলিয়াব দিছে। গতিকে কি কৰিব লাগিব ওপৰত 550 লিখিবা তলত 1000। ইয়াতে কি হ'ব এই এটা শূন্য ওপৰৰ এটা শূন্য তলৰ কটাকটি কৰিব পাৰো। ইয়াত কেইটা শূন্য আছে দুটা শূন্য মানে ইয়াত দুটাৰ আগত দশমিক হ'ব মানে ইয়াত দশমিক হ'ব। ইয়াত দশমিক হোৱাৰ লগে লগে হৈ গ'ল ইয়াতে 0.55 কিলোগ্ৰাম। ঠিক আছে। এতিয়া খ নম্বৰত দিছিলে 2 কিলোগ্ৰাম 250 গ্ৰাম 2টো কিলোগ্ৰামতে আছে 250 গ্ৰামটোক আমি কিলোগ্ৰামলৈ ফাৰ্স্ট নি লওঁ নি এই 2 কিলোগ্ৰামটো আমি যেটো গ্ৰাম পাম কিলোগ্ৰামৰ নিয়াৰ পিছত হেতু আমি যোগ কৰি দিম। ঠিক আছে চোৱা
1000 লিখিলো তলত কিমান গ্ৰাম দিছিলে 250 গ্ৰাম 250 ইয়াৰ এইটো শূন্য ইয়াৰ এইটো শূন্য আমি কটাকটি কৰি দিলো ইয়াৰ দুটা শূন্য আছে দুটাৰ আগত দশমিক হ'ব মানে ইয়াতে দশমিক হ'ব দশমিক হলে ইয়াৰ লগত 2 কিলোগ্ৰামটো যোগ হ'ব গতিকে 2 পইণ্ট কি হ'ব 2.25 কিলোগ্ৰাম হ'ব ঠিক আছে গ নম্বৰটো চোৱা ঠিক এনেদৰে গ নম্বৰত দিছিল 5 কিলোগ্ৰাম 5 গ্ৰাম 5 কিলোগ্ৰামতে আছে আমি 5 গ্ৰামটো কিলোগ্ৰামলৈ লৈ যাওঁৰ পিছত যেটো আমি পাম হেয়াৰ তাৰে লগত আমি 5 কিলোগ্ৰামটো যোগ কৰি দিম গতিকে চোৱা আকৌ ইয়াত আমি কি কৰিম 1000 divided by 5 গ্ৰাম ঠিক আছে ইয়াতে তোমালোকে চোৱা কেইটা শূন্য আছে তলত তিনিটা মানে কি হ'ব তিনিটাৰ আগত দশমিক হ'ব মানে চোৱা 5 1 1 2 3 আৰু এটা শূন্য দিলো তিনিটাৰ আগত ইয়াতে দশমিক হ'ব আৰু ইয়াতে যেটো 5 কিলোগ্ৰামটো আছে কিমান হ'ব 5.005 005 কিলোগ্ৰাম ঠিক আছে নিশ্চয় তোমালোকে বুজি পালা যদি পোৱা নাই আৰু এবাৰ তোমালোকে ভিডিওটি চাই লোৱা প্ৰশ্নটোত দিছিল এটা বৰ্গক্ষেত্ৰৰ এটা বাহুৰ জোখ 2.8 সেন্টিমিটাৰ বৰ্গক্ষেত্ৰটোৰ কালি আৰু পৰিসীমা নিৰ্ণয় কৰিবলৈ কৈছে এতিয়া তোমালোকে বৰ্গক্ষেত্ৰ বুলি লিখিব পাৰা মই ডাইৰেক্ট কালি লিখি দিলো বৰ্গক্ষেত্ৰটোৰ কালি আমি কেনেদৰে উলিয়াও সমান চিন দিয়া বাহু পূৰণ বাহু ঠিক আছে এতিয়া বাহুৰ জোখ কিমান দিছে আমাক 2.8 সেন্টিমিটাৰ 2.8 into 2.8 2.8 into 2.8 কৰিলে কিমান পাবা 7.84 তো হ'ব বৰ্গ সেন্টিমিটাৰ সেন্টিমিটাৰ লগা কি হ'ল বৰ্গ সেন্টিমিটাৰ ঠিক আছে এতিয়া আমাক খুদিছিল পৰিসীমা উলিয়াবলৈ দিছিলে নহয় প ৰধ হস্যইকাৰ তেন্তে খ দীৰ্ঘইকাৰ মত আকাৰ পৰিসীমা সমান চিন দিয়া পৰিসীমা কি হ'ব 4 into বাহু 4 into বাহু বা এটা বাহুৰ জোখ 4 পৰা এটা বাহুৰ জোখ গতিকে 4 লিখা into বাহুৰ জোখ কিমান আছিল 2.8 2.8 হলে কিমান হ'ব 4 into 2.8 মান 11.2 সেন্টিমিটাৰ ঠিক আছে আশা কৰিছো তোমালোকে এইখিনিলৈ বুজি পালা নেক্সট ওয়া কাৰ্যনং 16 কি দিছিল মান নিৰ্ণয় কৰা এক নম্বৰ দিছিল 2.6 divided by 5 সমান চিন দিয়া প্ৰথমে আমি কি কৰো 2.6 ক ভগ্নাংশলৈ লৈ যাও ঠিক আছে ওপৰত কিমান হ'ব 26 2.6 দুৰ পিছত যেটো এতলত এক এটা দিয়া এটাৰ পিছত যেটো আছে ইয়াতে শূন্য হ'ব মানে 10 হ'ব ঠিক আছে 26 by কিমান হ'ল 10 divided by 5 ঠিক আছে এইখিনিলৈ বুজি পালা তে নেক্সট ওয়া তোমালোকে এতিয়া চোৱা ইয়াত যদিও 5 আছে এই 5 টোৰ তলত কি আছে এটা এক এটা থাকে ঠিক আছে ইয়াত এক এটা থাকে নেক্সট ওয়া তোমালোকে সমান চিন দিয়া 26 divided by 10 এই হৰণটোক আমি পূৰণ কৰিব পাৰো পূৰণ কৰিলে কি হ'ব 1/5 ঠিক আছে নহয় বুজি পালা নে একটো ওপৰৰ পৰা আহিল একটো তলত থাকে বুলি তোমালোকে ধৰি ল'ব লাগিব একটো থাকে তলত ঠিক আছে দেখে একটো ওপৰত গৈ ইয়াতে এনেকুৱা হৈ গল ঠিক আছে 1/5 হৈ গল এতিয়া 10 into 5 10 into 5 কিমান হ'ব 50 আৰু 26 into 1 কিমান হ'ব 26 এতিয়া আমি আমাৰ সুবিধাৰ কাৰণে আমি কি কৰিম ইয়াৰ লগত এটা এটা 2 পূৰণ কৰি দিম ঠিক আছে 2 এটা এটা পূৰণ কৰি দিলো 2 পূৰণ কৰি দিয়াৰ লগে লগে আমি কিমান পাম 50 into 2 100 26 into 2 52 এতিয়া এইটোক যদি
আমি এইটোক আমি 100/52ক আমি এনেদৰে লিখিব পাৰোঁ সমান চিন দিয়া ইয়াত কেইটা শূন্য আছে দুটা দুটাৰ আগত কি হ'ব দশমিক হ'ব গতিকে 0.52 হ'ব ইয়াৰে আনসাৰটো ঠিক আছে ঠিক একে ধৰণে তোমালোকে এইটো চোৱাচোন ইয়াতো লিখা তোমালোকে 612 এটা লিখা দশমিক কেইঘৰ আগত আছে 11 আগত গতিকে ইয়াতে 10 হ'ব ঠিক আছে শূন্য হ'ব 10 ইয়াতে হৰণ চিন দিয়া তাৰ পিছত 10 লিখা তাৰ পিছত চোৱা আকৌ 612 10 তলত হ'ব 10 পূৰণ চিন দিয়া ইয়াত হ'ব ওপৰত 1 তলত হৈ গ'ল 10 ঠিক আছে পূৰণ চিন দিয়াৰ কাৰণে উলটি গ'ল তলত যেটো 1 আছিল এটো তোমালকে ধৰি ল'ব লাগিব পূৰণ চিন দিয়াৰ লাগিলে এটো উলটি লবটো হৰ হৈ গ'ল আৰু হৰটো লব হৈ গ'ল এটুকে যদি আমি পূৰণ কৰি দিও কিমান পাম আমি 10 গুণ কিমান হ'ব 100 আৰু 612 লগত 1 পূৰণ কৰিলে আমি কিমান পাম 612 পাম ঠিক আছে ইয়াত যে দুটা শূন্য আছে দুটাৰ আগত দশমিক বহিব মানে কিমান হ'ব 6.12 ঠিক আছে এইটোৱে হৈছে ইয়াৰে আনসাৰটো এতিয়া চোৱা 3 নম্বৰটো কি দিছিলে 3.50 ডিভাইডেড বাই 100 ঠিক এইটো চোৱা এইটো যদি আমি ভগ্নাংশত লিখো এনেকুৱা ধৰণে লিখিব লাগিব ওপৰত 350 লিখি লোৱা এক এটা লিখা এটাৰ আগত দশমিক আছে দুটা গতিকে দুটা শূন্য দি দিয়া ঠিক আছে হৰণ লিখা 100 আকৌ সমান চিন দিয়া তোমালকে ইয়াত লিখা 100 ইয়াত লিখা 350 হৰণৰ ঠাইত তোমালকে দিয়া পূৰণ দিয়াৰ লগে কি হ'ব 1/100 হৈ যাব 1/100 হৈ যোৱাৰ লগে আৰু ইয়াতে এটা কাম কৰিব পাৰো আমি কটাকটি কৰিব পাৰো এইটো শূন্য কটাকটি কৰিলো কটাকটি কৰাৰ পিছত 100 ৰ লগত 10 পূৰণ কৰিলে কিমান হ'ব 1000 35 ৰ লগত 1 পূৰণ কৰিলে কিমান হ'ব 35 ঠিক আছে গতিকে ইয়াত কেইটাৰ আগত কেইটা শূন্য আছে তিনিটা তিনিটাৰ আগত কি হ'ব দশমিক হ'ব গতিকে 35 লিখি ললো 1 2 3 তিনিটাৰ আগত দশমিক ঠিক আছে 0.035 হৈছে ইয়াৰে আনসাৰটো নেক্সট চোৱা 4 নম্বৰটো 6.05 ডিভাইডেড বাই 1000 এইটো তোমালোকে এনেকুৱা ধৰণে লিখা ঠিক আছে 605 1 এটা লিখা কেইটাৰ আগত দশমিক আছে দুটা শূন্য দি দিয়া হৰণ লিখি 1000 লিখা ঠিক আছে তাৰ পিছত তোমালোকে আকৌ এনেদৰে লিখা 605 by 100 লিখা ইয়াত হ'ব পূৰণ ঠিক আছে 1/1000 ঠিক আছে ইয়াতটো আমি কটাকটি আৰু কৰিব নোৱাৰো এতিয়া 600 ৰ লগত 1000 পূৰণ কৰিব তোমালোকে ইমান দীঘলীয়া আৰু পূৰণ কৰি থাকিব নালাগে 100 ৰ লগত 1 পূৰণ কৰা 1 1 গুণ 1 কেইটা শূন্য আছে হিচাপ কৰা 1 2 3 4 5 তে পাঁচটা শূন্য ইয়াৰ পিছত লিখি দিয়া এটা দুটা তিনিটা চাৰিটা পাঁচটা ঠিক আছে নেক্সট 605 ৰ লগত 1 পূৰণ কৰিলে কিমান হ'ব 605 হ'ব এতিয়া এইটো চোৱা 1 2 3 4 পাঁচটা শূন্য আছে গতে প্ৰথমতে তোমালোকে 605 বা 605 লিখি লোৱা ঠিকে পাঁচটাৰ আগত তোমালোকে দশমিক দিব লাগিব 1 2 3 ইয়াতে শূন্য দিয়া 4 5 এটা দশমিক হ'ব ইয়াতে এটা তোমালোকে শূন্য দিব লাগিব ঠিক আছে 0.00605 তাৰ পিছত দিছিল কাৰ্যনং 17 এখন গাড়ী 2.5 লিটাৰ 2.5 লিটাৰ পেট্ৰলেৰে 20.5 কিলোমিটাৰ যায় 3 লিটাৰ পেট্ৰলেৰে কিমান কিলোমিটাৰ যাব আমাক উলিয়াবলৈ কৈছে গতিকে আমাক কি দিছে যে 2.5 লিটাৰ পেট্ৰলেৰে কিমান কিলোমিটাৰ যায় 20.5 কিলোমিটাৰ যায় আমাক 3 লিটাৰ পেট্ৰলেৰে কিমান যাব পাৰে আমাক খুদিছে গতিকে লিখি ললো 2.5 লিটাৰ পেট্ৰলেৰে অতিক্ৰম কৰা দূৰত্ব কিমান 20.5 কিলোমিটাৰ মানে দিয়া আছে বুলি ওপৰত লিখিব পাৰা তে ফাৰ্স্ট আমি কি কৰিম 3 লিটাৰৰ উলিয়াৰ আগত আমি 1 লিটাৰৰ উলিয়াব লাগিব এতেকে 1 লিটাৰ পেট্ৰলেৰে অতিক্ৰম কৰা দূৰত্ব 20.5
ডিভাইডেড বাই 2.5 ঠিক আছে যেহেতু আমাক 3 লিটাৰ উলিয়াব দিছিল নেক্সট লিখিলোঁ এতেকে 3 লিটাৰ পেট্ৰলেৰে অতিক্ৰম কৰা দূৰত্ব 0.5 into 3 লিখিব লাগিব 3 divided by 2.5 এতিয়া ইয়াতো দশমিক আছে ইয়াতো দশমিক আছে আমি কি কৰিব পাৰো দশমিক কেটা উঠাই লিব পাৰো ঠিক আছে দশমিক উঠাই দিলে কি হল ইয়াতে 205 হল 205 পূৰণ 3 হৈ গল আৰু ইয়াতে 25 হল বুজি পালা নহয় ইয়াৰো দশমিকটো উঠি গল ইয়াৰো দশমিকটো আমি উঠাই দিলো ঠিক আছে ইয়াতে 25 হল ইয়াতে 205 ওপৰ 3 আছে ওতে পূৰণ 3 এতিয়া 5 5 গুণ কিমান 25 আৰু 205 কিমান বাৰ যাব 41 বাৰ ঠিক আছে তে 41 ৰ লগত এখিনি মই ইয়াতে লিখিলো ঠিক আছে 41 ৰ লগত 3 এটা পূৰণ কৰিলে কিমান হ'ব 3 1 গুণ 3 4 3 গুণ 12 123 হ'ব তলত কিমান ৰল 5 ৰল দিকে এটো যদি আমি হৰণ কৰি কিমান পাম 24.3 কিলোমিটাৰ দিকে 3 লিটাৰ পেট্ৰলে অতিক্ৰম কৰা দূৰত্ব কিমান হ'ব 24.3 কিলোমিটাৰ এটোই হ'ব ইয়াৰে আনসাৰ গতিকে এইখিনি আছিল আজিৰ এই ভিডিওটি যদি ভিডিওটো চাই ভাল পাইছা বা উপকৃত হৈছো বুলি ভাবা ভিডিওটি লাইক কৰি দিয়াৰ লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা পেজ নম্বৰ 8 ৰ পৰা লিংক সমূহ ডেসক্ৰিপচনত দি থোৱা আছে তাত ক্লিক কৰি তোমালোকে চাই লবলৈ পাৰিবা